শৰ্মা আপোনালোকক স্বাগতম জনাইছো। বিজেপি চৰকাৰৰ 4.5 বছৰ ৰাজ্যত সম্পূৰ্ণ হ'ল, কিন্তু এছআই কেলেংকাৰীৰ যি বেমেজালি বা কেলেংকাৰী যি আছে, যেটো বিজেপিৰ ভাষাত কেলেংকাৰী নহয় বেমেজালি হয়, কিন্তু এই ঘটনাই সম্পূৰ্ণৰূপে সমগ্ৰ ৰাজ্যত বিজেপিৰ ভাৱমূৰ্তিৰ ওপৰত বহু প্ৰশ্ন চিহ্ন উত্থাপন কৰিছে। কেৱল ৰাজ্যতে নহয়, উত্তৰ প্ৰদেশৰ যি ধৰ্ষণৰ ঘটনা হৈছে তাৰ পাছতো এতিয়া সমগ্ৰ দেশত বিজেপিৰ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰশ্ন চিহ্ন উত্থাপন হৈছে। সমগ্ৰ দেশত বিজেপিৰ ওপৰত প্ৰশ্ন চিহ্ন উত্থাপন হৈ কৈছে যে যি সুৰক্ষাৰ দাবী বিজেপিয়ে কৰি আছিল সেই প্ৰকৃততে সেই সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বিজেপি বিফল হৈছে। কিন্তু এই মুহূৰ্তত আমি কথা পাতিব বিচাৰিছো ৰাজ্যৰ প্ৰসংগত। এছআই কেলেংকাৰী বা এছআই যি কেলেংকাৰী আছে সেই কেলেংকাৰীয়ে সম্পূৰ্ণ ৰাজ্য এতিয়াও তুলপাৰ লগাই আছে, নিত্য নতুন তথ্য ওলাই আছে, কিন্তু প্ৰশ্ন উত্থাপন হ'ল যে যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিম বুলি বিজেপিয়ে 2016ত প্ৰতিশ্ৰুতি দি দিছপুৰ দখল কৰিছিল। এটা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকাৰ প্ৰাকখনত অসমৰ যুৱ প্ৰজন্মই বিজেপি চৰকাৰৰ পৰা কি পালে? বিজেপিয়ে অসমৰ যুৱ প্ৰজন্মক প্ৰতাৰণা কৰিলে নে প্ৰকৃততে বিজেপিয়ে অসমৰ যুৱ প্ৰজন্মক কিবা দিলে? এই গোটেই প্ৰসংগত কথা পাতিবলৈ মোৰ লগত যুৱ প্ৰজন্মৰ কেইবাজনো প্ৰতিনিধি বৰ্তমান উপস্থিত আছে। মই প্ৰথমে তেওঁলোকক চিনাকি কৰাই দিছোঁ। মোৰ লগত প্ৰথম আছে বিজেপিৰ পক্ষ ৰাখিবৰ কাৰণে আছে বিজেপিৰ নেতা ঋতুপৰ্ণ তামুলী ফুকন, আপোনাক স্বাগতম জনাইছোঁ। NSUIৰ সম্পাদিকা আমাৰ লগত আছে অনন্যা শইকীয়া, আপোনাক স্বাগতম জনাইছোঁ। তাৰ লগতে SFIৰ সাধাৰণ সম্পাদক, ৰাজ্যিক সাধাৰণ সম্পাদক নিৰংকুশ নাথ, আপোনাক স্বাগতম জনাইছোঁ। তাৰ লগতে আছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ত্ৰিদীপ ভাগৱতী, আপোনাক স্বাগতম জনাইছোঁ। আৰু আমাৰ লগত আছে অধ্যাপক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন। এই সকলোৰে পৰা আমি এই গোটেই প্ৰসংগত কথা পাতিম যে বিজেপিয়ে যুৱ প্ৰজন্মক কি দিলে, সৰ্বানন্দ সোণোৱাল চৰকাৰ প্ৰকৃততে সফল নে বিফল? মই প্ৰথম অনন্যাৰ ওচৰলৈ যাব বিচাৰিছোঁ এটা অপেনিং ৰিমাৰ্ক। চাওক, এই বিজেপি চৰকাৰখন ক্ষমতালৈ অহা মূল কাৰণ হৈছিলে তেওঁলোকে নিৰ্বাচনৰ আগত 2G, কলগেট ইত্যাদিৰ দৰে বিভিন্ন মনে সজা কিছুমান কাহিনী, দুৰ্নীতিৰ কাহিনী ৰাইজৰ মাজত তেওঁলোকে সৃষ্টি কৰি প্ৰচাৰ কৰিছিলে। সেইবাবে ৰাইজে আৰু যুৱ প্ৰজন্মই ভাবিছিলে যে এই বিজেপি চৰকাৰখন ক্ষমতাত আহিলে সকলো দুৰ্নীতি সমস্যা আমাৰ ছ'চাইটিৰ পৰা নাইকিয়া হৈ যাব, সকলো নিকা হৈ যাব। কিন্তু আমি এতিয়া কি দেখা পাইছোঁ, আমি দেখিব পাৰিছোঁ যে বিজেপি চৰকাৰখনে এতিয়ালৈ এটাও পৰীক্ষা ভালদৰে পাতিব পৰা নাই। এছআই এক্সামিনেশ্যনৰ আগত আহিছিলে PNRDৰ এক্সামিনেশ্যন, সেই সময়তো আমি দেখিছিলোঁ প্ৰশ্নকাকত ফাদিল হৈছিল। এতিয়া এছআই এক্সামিনেশ্যন হৈছে, ইয়াৰ ইণ্টাৰগেশ্যন এণ্ড ইনভেষ্টিগেশ্যন চলি আছে আৰু আমি আশা কৰোঁ যে কাল্পিতজনে শাস্তি পাব লাগে। মই ত্ৰিদীপ ভাগৱতী আপোনাৰ পৰা সৰুকৈ এটা ৰিমাৰ্ক লৈ লওঁ, সকলোৱে চমুকৈ এটা ৰিমাৰ্ক দিলে ভাল। সহজকৈ কথাখিনি ক'ম। প্ৰথম কথাটো এইটো যে তেওঁলোকৰ মূল এজেণ্ডা কি আছিল যে জাতি মাটি ভেটি ৰক্ষা কৰিব। সেই গোটেই যিটো বিষয় আমাৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ বিষয়, সেই বিষয়টোলৈ পাছত আহিম। কিন্তু মূল যিটো কথা নিয়োগৰ ক্ষেত্ৰত তেওঁলোকৰ যি বেমেজালিৰ কথা, এখন চৰকাৰে নিৰ্বাচনৰ আগত যেতিয়া দল এটাই মানুহৰ ওচৰলৈ ভোট খুজিব যায় বিভিন্ন কথা কয়, যিবিলাক কথা কিছুমান তেওঁলোকে পূৰণ কৰিব নোৱাৰা আমাক সম্ভাৱনা দেখুৱায়। সেই ধৰণৰ সম্ভাৱনা বুলি মই যদি জাতি মাটি ভেটি সুৰক্ষাৰ কথাটো ধৰি লওঁ, এছআই কেলেংকাৰীটোৰ পাছত প্ৰথমতে APDCL, তাৰপাছত PNRD, তাৰপাছত এছআই কেলেংকাৰী। এখন চৰকাৰৰ ন্যূনতম যোগ্যতা কি হ'ব লাগে যে আমি পৰীক্ষা এটা পাতিছোঁ, তাৰপাছত নিয়োগ হৈছে। সেইটো এখন চৰকাৰৰ সফলতা বিফলতা নহয়, সেইটো ন্যূনতম কাম, এটা মৌলিক কাম। যুৱপ্ৰজন্মক কি দিছে? মই নিৰংকুশৰ নিৰংকুশ নাথ। যুৱকসকলৰ মূল কথাটো হৈছে যে কৰ্মসংস্থাপন পাব লাগে। আমি দেখা পাইছোঁ তেওঁলোকৰ নিজৰ যি ৰিপৰ্ট, সেই ৰিপৰ্ট চালে আমি দেখা পাম কি ধৰণেৰে এই সময়ত কৰ্মসংস্থাপন হ্ৰাস পাইছে। আমি যদি কৰ্মসংস্থাপন লাগে যুৱকসকলক আৰু এটা সুৰক্ষিত ভৱিষ্যত লাগে, তেন্তে ভাৰতবৰ্ষৰ অসমৰ অৰ্থনৈতিক বিকাশ হ'ব লাগিব। এই বিজেপি চৰকাৰখনৰ সময়ত আপোনালোকে যদি বিকাশৰ হাৰ চাই, তেন্তে ক্ৰমে 2016 চনৰ পিছত এই বিকাশৰ হাৰ নিম্নগামী হৈছে। আনএমপ্লয়মেণ্ট ৰেট, নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে। মূলতঃ যুৱ সমাজ আশাহত হৈছে, লগতে নিজৰ পেটটোৰ লগতে সামাজিক যি অশান্তি, সেই অশান্তি বৃদ্ধি পাইছে। চাওক, আমি কোনোদিনা কেতিয়াও আমি তেনেকুৱা ধৰণৰ কোনো দুৰ্নীতিত প্ৰশ্ৰয় দিয়া নাই। আমি যেতিয়া 2016ত আমি আহিছিলোঁ, আমি দুৰ্নীতিৰে বিধ্বস্ত এখন ৰাজ্যৰ হাতত আমি লৈ পেলাই আহিছিলোঁ। আমি সেইটো সময়তে প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি দুৰ্নীতি মুক্ত কৰিম অসমখন। আৰু আজি যিটো এছআই কেলেংকাৰী হৈছে, চবেই তেনেকৈ কয় এছআই কেলেংকাৰী এটা হৈছে, আচলতে এতিয়াতো বেমেজালি। কাৰণ
একেখন বোৰ্ডে বিগত সময়ত 350 জন এছআইক নিযুক্তি দিছে, 4500 কনষ্টেবল নিযুক্তি দিছে। গতিকে আমি যিহেতু এইটো এটা আমি দুৰ্নীতি বুলি সেইটো কাৰণে ধৰিব নোৱাৰোঁ, কাৰণ আগতে তেওঁলোকৰ পাৰফৰ্মেঞ্চটো ভাল আৰু তেওঁলোকে নিজে চবেও কৈছে এইটো এটা মানে বেমেজালি। মই জ্ঞানেন বৰ্মন আপোনাৰ পৰা অপেনিং ৰিমাৰ্ক এটা লৈ লৈছোঁ। হয়, ধন্যবাদ। এই দুৰ্নীতিৰ বিষয়টো কৰোনা মহামাৰীৰ নিচিনা আতংকজনক আৰু আমাৰ সমাজ জীৱনত বছৰ বছৰ ধৰি এই দুৰ্নীতিৰ বিষয়টো পংগু কৰি পেলাইছে। নিবনুৱাসকলক যুৱকসকলৰ কাৰণে অত্যন্ত ক্ষোভজনক আৰু অত্যন্ত দুখজনক। যিকোনো দুৰ্নীতিৰ খবৰে, যিকোনো দুৰ্নীতিৰ কথাই এই যোগ্যতাক, এই প্ৰতিভাক অস্বীকাৰ কৰে এই দুৰ্নীতি ব্যৱস্থাই। সেইকাৰণে কিন্তু এই গভীৰ যে আস্থাহীনতাৰে পৰিৱেশ সৃষ্টি হৈছিলে কংগ্ৰেছ চৰকাৰৰ দিনত, সেই আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ আশা লৈ, প্ৰতিশ্ৰুতি লৈ সূৰ্যাস্তৰ পিনে যাব খোজা অসমক এই সূৰ্যোদয়ৰ পিনে নিয়াৰ এক অংগীকাৰ লৈ আশা লৈ সৰ্বানন্দ সোণোৱাল চৰকাৰ ক্ষমতালৈ আহিছিলে। আৰু APSC কেলেংকাৰীক শক্তিশালী ব্যৱস্থা লৈ পেলাই এক ৰাইজৰ যি গভীৰ আস্থাই ঘূৰাই আনিবলৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সক্ষম হৈছিলে বহুত পৰিমাণে। আৰু এই যি কেলেংকাৰীৰ কথা, এই SI কেলেংকাৰীৰ কথাটোৱে এই চৰকাৰৰ ওপৰত এটা প্ৰশ্নবোধক চিহ্ন সৃষ্টি কৰিছে। কিন্তু আশাৰ ৰেঙনি এটা দেখিছো, সেইটো হ'ল তৎকালেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এক শক্তিশালী ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়েই নহয়, কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি ভালে সংখ্যক এৰেষ্ট কৰিছে। আৰু আমি আশা কৰিম যে যিসকলে ইয়াত জড়িত আছে সেই সকলো ইয়াত শাস্তি পাব লাগে, দুৰ্নীতিমুক্ত ব্যৱস্থা। কিন্তু প্ৰশ্ন মই জ্ঞানেন বৰ্মন বিস্তৃতভাৱে আহিম। প্ৰশ্ন হ'ল যে অসমৰ যুৱ প্ৰজন্মই কি পালে? দুৰ্নীতি বিচৰা নাছিল, এনেকুৱা ধৰণৰ এটা কেলেংকাৰী বিচৰা নাছিল, সেই নিবিচৰাৰ বাবে সেই ভোটটো 2016 দিছিল। কিন্তু এই মুহূৰ্তত যদি হৈছে, অসমৰ যুৱ প্ৰজন্মই প্ৰকৃততে কি পালে? এইটো এটা ডাঙৰ প্ৰশ্ন। মই অনন্য আপোনাৰ পৰা এতিয়া মই আৰম্ভ কৰিছোঁ বিস্তৃতভাৱে, কি ক'ব? চাওক, এই চৰকাৰখন আমাক প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোকে নিবনুৱাসকলক চাকৰি দিব। কিন্তু এই চৰকাৰখনে অসমৰ যিটো দুটা মূল উদ্যোগ আছিলে, নগাঁও পেপাৰ মিল আৰু কাছাৰ পেপাৰ মিল, সেই মিলসমূহক তেওঁলোকে মৃত্যুৰ মুখত ঠেলি দিছিলে। তেওঁলোকে টুইন টাৱাৰৰ কথা কৈছিলে, এক্সপ্ৰেছ হাইৱেৰ কথা কৈছিলে, 24/7 ৱাটাৰ ছাপ্লাই কথা কৈছিলে, 24/7 ইলেক্ট্ৰিচিটিৰ কথা কৈছিলে। কিন্তু আজি সেইসমূহ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হৈ পৰিছে। আৰু তেওঁলোকে এই কথাটো মনত ৰাখিব লাগে যে টেঙা বজাৰত প্ৰতিবাৰে বেচাটো কঠিন হৈ পৰিব, কাৰণ আজি ৰাইজে আৰু যুৱ প্ৰজন্মই বুজিব পাৰিছে যে তেওঁলোকে আগতে ইলেকশ্যনৰ আগত যি প্ৰতিশ্ৰুতি দিছিলে সেয়া মাত্ৰ এটা ইলেকশ্যন গিমিক আছিলে, কিন্তু সঁচা অৰ্থত তেওঁলোকে অনলি পাব্লিচিটি ষ্টাণ্ট কৰি আছে। তেওঁলোকে ইছ্যুবোৰ ডাইভাৰ্ট কৰিবৰ কাৰণে সদায় এখন গভৰ্ণমেণ্টে যেতিয়া নিজৰ প্ৰমিচেছসমূহ ফুলফিল কৰিব নোৱাৰে, তেতিয়া তেওঁলোকে বহুত অদৰকাৰী ইছ্যুজ উঠাই পেলাই ইছ্যু ডাইভাৰ্ট কৰিবলৈ বিচাৰে। আৰু সেই পলিচিয়ে আজি BJP গভৰ্ণমেণ্টে লোৱা দেখা পাইছে। যিটো সময়ত ইকনমিক ক্ৰাইচিছ হৈ আছে, আমাৰ আনপ্লেড লকডাউনৰ কাৰণে আপোনালোক আজি দেখিব পাৰোঁ হাজাৰ হাজাৰ লোকে আজি নিজৰ এমপ্লয়মেণ্ট হেৰাব লগা হৈছে। তেওঁলোকে কয় যে কোনো ইভিডেন্স নাই। আনঅৰ্গেনাইজ ছেক্টৰত যিটো হেম্পাৰ হৈছে, সেই হেম্পাৰৰ ইভিডেন্স দেখাব নোৱাৰে। কিন্তু বহুত মানুহে যেনেকৈ আমাৰ মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছসকল ৰাস্তাৰে খোজকাঢ়ি মাইলকে মাইল খোজকাঢ়ি আহিব লগা হৈছিলে ঘৰত, অহাৰ পিছত তেওঁলোকে ৰাস্তাত মৃত্যু হৈছে। তাৰমানে আপুনি ক'ব বিচাৰিছে যে BJP চৰকাৰখনে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ব্যৰ্থ হৈছে, সেইটো যুৱ প্ৰজন্মই একো পোৱা নাই। মই ত্ৰিদীপৰ ওচৰলৈ আহিছোঁ। ত্ৰিদীপ, আপুনি মই প্ৰথমতে T20 খেলা যেন হ'ল, সেইকাৰণে এতিয়া নিজৰ গতিত ক'বলৈ বিচাৰিম। কথাটো এনেকুৱা ধৰণৰ, মই বাৰে বাৰে যিটো কথা ক'বলৈ বিচাৰি আছিলোঁ যে এখন চৰকাৰে যেতিয়া এটা দলে বা যেতিয়া এজন নেতাই যেতিয়া ৰাইজৰ ওচৰলৈ যায়, তেওঁ বিভিন্ন কথা ক'ব লগা হয়, বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে। তাৰ বিভিন্ন প্ৰতিশ্ৰুতি পূৰণ কৰাটো নেতাজনৰ পক্ষেও সম্ভৱপৰ নহয়। তেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি যদি মই জাতি মাটি ভেটি সুৰক্ষাৰ কথাটো ধৰি লওঁ, তেওঁলোকে বাৰে বাৰে কৈ থাকে। আমাৰ যিখন 6 নং দফাৰ প্ৰতিবেদন, তেওঁলোকে হেনো এইখন ৰাজপথৰ পৰা সংসদলৈ আনিলে। এতিয়া ৰাজপথৰ পৰা সংসদ নাপালেগৈ, ৰাজপথৰ পৰা পালে মুখ্যমন্ত্ৰীৰ আলমিৰাটো। গতিকে এই ধৰণৰ মিছা কথা কৈ এনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰি পেলালে। তাৰপাছত নিয়োগৰ যিটো কথা, মই সেই কথাটোৱে বাৰে বাৰে কৈছোঁ যে নিয়োগ দিয়াটো এখন চৰকাৰৰ মৌলিক দায়িত্ব। সেই চৰকাৰখন কংগ্ৰেছৰ হ'ব পাৰে, BJPৰ হ'ব পাৰে। কংগ্ৰেছে ভুল কৰিছিল, সেইবাবে মানুহে কপা হাতেৰে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ বুটামত ভোট টিপিছিলগৈ। তাৰপাছত আমি দেখা পালোঁ এটাৰ পাছত এটা কেলেংকাৰী। এই কেলেংকাৰীসমূহে এটা কথাই প্ৰতিবন্ধ কৰিছে যে তেওঁলোকৰ যি শ্লোগান দুৰ্নীতিমুক্ত অসম কৰিম, আমি কোনো সহনশীলতা, শূন্য সহনশীলতাৰ কথা, এই গোটেই কথাবোৰ ধোঁৱা চাঙত উঠিছে। সেইবাবেই আচলতে মানুহৰ মাজত প্ৰশ্ন জন্ম হৈছে। এতিয়া কথাটো একেবাৰে
স্পষ্ট যে অসমীয়া মানুহৰ সন্মুখত দুটা বিপদ আছে, দুটা সাম্প্ৰদায়িক শক্তি আছে, এটা কংগ্ৰেছ আৰু AIDF, এটা বিজেপি। এই দুয়োটা শক্তিয়ে আমাক গত বছৰে ফুটবলৰ দৰে খেলি থাকিলে। এটা কিক আমাক বাজপেয়ী ভৱনৰ পৰা মাৰে আৰু আন এটা কিক আমাক ৰাজীৱ ভৱনৰ পৰা মাৰে। মাজত অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ, খিলঞ্জীয়া মানুহৰ কথা, খিলঞ্জীয়া মানুহৰ আকাশ আকাংক্ষা সকলো দুলি থাকিব লাগে। গতিকে তেনে এক ৰাজনৈতিক প্ৰেক্ষাপটত যুৱ প্ৰজন্ম হতাশ হৈছে আৰু যুৱ প্ৰজন্মই এই গোটেই পৰিৱেশটো চাই এটা কথা বুজিবলৈ পাৰিছে যে আমাৰ সন্মুখত থকা যিকেইটা প্ৰতিষ্ঠিত ৰাজনৈতিক শক্তি তেওঁলোকৰ মূল আৰু একমাত্ৰ এজেণ্ডাটো হ'ল নাগৰিক। তেওঁলোকৰ বাবে এগৰাকী নাগৰিক নহয়, নাগৰিক তেওঁলোকৰ বাবে এটা ভোট বেংক, তেওঁলোকৰ বাবে এটা জনসমষ্টি নহয়, জনসমষ্টি মানে ভোট বেংক। এই গোটেই মিছা কথা কৈ মানুহক এইদৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ পাছত এই দুয়োটা শক্তিৰ প্ৰতি, দুয়োটা দলৰ প্ৰতি, দুয়োটা সাম্প্ৰদায়িক শক্তিৰ প্ৰতি মানুহৰ মাজত আমি যেনেধৰণে আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি দুৰ্নীতিমুক্ত এখন অসম আমি প্ৰতিষ্ঠা কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে যেতিয়াই SI কেলেংকাৰীটো মানে দুৰ্ঘটনাটো ঘটিবলৈ পালে লগে লগে তেওঁ কি কৰিলে যে এইটো ইতিহাসত এইটো প্ৰথম যে কেঞ্চেল কৰি দিলে। আমাৰ যিটো আমাৰ বেমেজালি বুলি কয়, যি বুলি কয় কৈ থাকে, এতিয়া যিটো অভিযোগ উত্থাপন হৈছে যে যুৱ প্ৰজন্মই একোৱে নাপালে। না কেনেকৈ নাপালে? আজি আপোনাৰ 34,000 আপোনাৰ পাৰ্মানেণ্ট চাকৰি আমি দিলোঁ, আপোনাৰ 56,000 আমি হেৰি অস্থায়ী আমি চাকৰি দিলোঁ। তাৰ উপৰি আমি কনকলতা মহিলাৰ আঁচনিৰ জৰিয়তে আমি কিমান দিলোঁ? 1 লাখ আমি 1 লাখ গোটক আমি 25,000 টকাকৈ দিলোঁ। তাৰপিছত আমাৰ স্বয়ম আঁচনিৰ জৰিয়তে আমি 1 লাখ নিবনুৱাক আমি ৰাজ সাহায্যযুক্ত আমি লোন দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। তাৰ উপৰি আমি জনধন আঁচনিৰ জৰিয়তে আমি বিভিন্ন ধৰণে গোটেই সমাজখনক, গোটেই নিবনুৱা চামটোক আমি আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। ঠিক তেনেদৰে আমি আন্তঃগাঁথনি বুলি পেলাই বিগত সময়ৰ চৰকাৰে যিখিনি আমাক দি গৈছিলে সেইটো আছিলে এটা শূন্য। সেই শূন্যৰ পৰা আমি আন্তঃগাঁথনি কাম কৰিছে। আপুনি কি ক'ব? বিজেপিয়ে যিখিনি কথা কৈছে আপোনালোকে একমত নহয়? এতিয়া মই তেওঁলোকৰ চৰকাৰৰ যি তথ্য সেই তথ্য ভিত্তিতে দুটামান কথা ক'ব বিচাৰিছোঁ। লকডাউনৰ মাজতেই ৰাজ্য চৰকাৰে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ এক প্ৰতিবেদন তেওঁলোকে প্ৰকাশ কৰিছিলে। সেই প্ৰতিবেদনত চৰকাৰী প্ৰতিবেদনতে এই কথা কৈছে যে 2013-14 চনত নিবনুৱাৰ হাৰ আছিলে 2.9%, প্ৰায় 3% মই ধৰিলোঁ। আৰু এতিয়া সেই নিবনুৱাৰ হাৰ বৃদ্ধি হৈ পেলাই 7.9% পাইছেগৈ, মানে 3ৰ পৰা আপুনি মানে 5% বৃদ্ধি পাইছে। সেয়া মই কোৱা কথা নহয়, ৰাজ্য চৰকাৰৰ নিজা প্ৰতিবেদনে কৈছে। সেই কথাতে এই কথা স্পষ্ট হৈ যায়। দ্বিতীয় কথা, এই সময়ত উদ্যোগৰ প্ৰশ্নটো আহিছে। যুৱ প্ৰজন্মক যদি কৰ্মসংস্থাপন দিব লাগে, উদ্যোগ হ'ব লাগে। আমি যদি চাওঁ উদ্যোগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তথ্যমতেই আমি দেখা পাইছোঁ যে 2016 চনৰ পৰা 2017-18 চনলৈ আপোনাৰ প্ৰায় 775টা উদ্যোগ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বন্ধ হৈছে। সো তেওঁলোকে যি কথা কৈ আছে আৰু বাস্তৱত যি কথা প্ৰকাশ পাইছে তেওঁলোকৰ প্ৰতিবেদনতে সেয়া আকাশ পাতাল পাৰ্থক্য। আৰু লগতে এই সময়ত সমগ্ৰ ভাৰতবৰ্ষতে যি নিবনুৱাৰ হাৰ সেয়া 4টা দশকৰ সৰ্বোচ্চ বুলি প্ৰকাশ পাইছে। আৰু এটা কথা আমি মনত ৰখা উচিত যে আমাৰ ইকনমিক ক্ষেত্ৰত আমাৰ অৰ্থনীতি এক কাঠামো, সেই অৰ্থনৈতিক কাঠামোৰ ভিত্তিতে আচলতে যুৱ প্ৰজন্মৰ আশা আকাংক্ষাবোৰ পূৰণ হ'ব। এই সময়ত অৰ্থনৈতিক বিকাশ ৰাজ্যখনত যদি আমি চাওঁ, ৰাজ্যখনত অৰ্থনৈতিক বিকাশ আপুনি যিবোৰ কথা কৈ আছে সেইখিনি কথালে কিন্তু আজি যোৱা নাই। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে একাংশই যদি বেয়া পাবলগীয়া আছে তাত বেয়া পাই থাকক, আমি সকলোকে সন্তুষ্ট কৰিব নোৱাৰোঁ, এনেধৰণৰ এটা হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। কিন্তু আপুনি যিখিনি তথ্য দি আছে, মই জ্ঞানেন বৰ্মনৰ ওচৰলৈ আহিছোঁ। জ্ঞানেন বৰ্মন, এইখিনি ক্ষেত্ৰত আপুনি যদি চাই ক'ৰবাত নহয় ক'ৰবাত চৰকাৰখন কিন্তু বিফল হোৱা যেন অনুমান হৈছেগৈ। কিন্তু মই দুটা কথা ইয়াত ৰাখিব বিচাৰিম, দুটা দিশ আছে ইয়াত। এটা হ'ল আপোনাৰ যিটো কৈছোঁ যে গভীৰ আস্থাৰ এটা কথা, আনটো হ'ল যুৱ প্ৰজন্মৰ মনত যি আৱেগ আৰু দুখ বা ক্ষোভ, সেই দুইটা দিশ আছে। আমি দুইটা দিশ এৰাই চলিলে নহ'ব। আজি চৰকাৰখনে কি কৰিলে, চৰকাৰখনে যে যোগাত্মক কাম কৰা নাই একো তেনেকুৱা নহয়। খিলঞ্জীয়াক ভূমিৰ পাট্টা দিয়াৰ কাম এই চৰকাৰৰ দিনত হৈছে। শিক্ষক নিযুক্তিত যিটো স্বচ্ছ পদ্ধতিৰে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিছে, মই ভাবোঁ সেয়া অনন্য উদাহৰণ প্ৰতিষ্ঠা কৰিছে। ৰাইজৰ যি আগৰ কংগ্ৰেছ আৰু অগপ চৰকাৰৰ দিনত শিক্ষা ব্যৱস্থাৰ প্ৰতি ৰাইজৰ আস্থা নাইকিয়া হৈছিলে, সেই আস্থা বহুত পৰিমাণে ঘূৰাই আনিবলৈ এই চৰকাৰখনে সক্ষম হৈছে। এটা কথা লক্ষণীয়, এই যিটো কেলেংকাৰীৰ কথা ওলাইছে, 2010 চনত আপোনালোকে যদি মনত পৰে, সেই সময়ত অসম পুলিচত এক ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছিলে, নিযুক্তি কেলেংকাৰী সংঘটিত হৈছিলে। আৰু
এটা বিশেষ সম্প্ৰদায়ৰ মানুহক নহয় শুনক জ্ঞানেন বৰ্মন প্ৰশ্নটো এইকাৰণে উত্থাপন হৈছে জ্ঞানেন বৰ্মন প্ৰশ্নটো এইকাৰণে উত্থাপন হৈছে 2010 চনত কেলেংকাৰী হৈছিল সেইকাৰণেতো 2011 চনত কেলেংকাৰী হৈছিল 12 চনত কেলেংকাৰী হৈছিল সেইকাৰণেতো 16ত আনিলে আজি পিছত এইটো যুক্তি কি হ'ব পাৰে যে 2010ত হৈছিল কাৰণে এটা 19ত নহব নেকি বা 20ত নহব নেকি এটো কি প্ৰশ্ন হ'ল এটো কেনেকৈ ধৰণৰ হ'ব পাৰে এতিয়া নাই মই কথাটো ক'ব দিয়ক আপুনি 1 মিনিট শুনি লওক এটো কথাটো হৈছে এতিয়া কিবা দুৰ্নীতি হৈছে সেইটো আগৰ দুৰ্নীতি হোৱাটোৰ এটা কাউন্টাৰ বা বেলেন্স হ'ব নোৱাৰে এতিয়া যদি দুৰ্নীতি হৈছে নিৰাময় হ'ব লাগিব শাস্তি পাব লাগিব তাত কাৰো জিমত থাকিব নোৱাৰে কিন্তু মই কৈছো যে দুৰ্নীতিৰ ক্ষেত্ৰত এটো দলগত কথা নহয় আখাৰ কথাটো কি আছে যেতিয়া শক্তিশালী ব্যৱস্থা লবলৈ চৰকাৰে নিৰ্দেশনা দিছে মই তাতে এটা আখাৰ ৰেঙনি দেখিছো মাত্ৰ এইটোৱে আশা কৰিম যেনেকৈ এপিএসসি কেলেংকাৰীত ৰ বৰালিও হাৰি নগল জেলত পঠাই দিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমি আশা কৰিম যে দুৰ্নীতিৰ বিৰুদ্ধে যে শক্তিশালী ব্যৱস্থা লৈছে সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি গভীৰ আস্থা যি ৰাইজে পাবলৈ সক্ষম হৈছিলে এই আস্থা যাতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অব্যাহত ৰাখে সেই আশা আমি কৰিম নিবনুৱা আশ্বস্ত কৰিব লাগিব মই অনন্যাৰ ওচৰতে আহিছো অনন্যা আপুনি একমত এই কথাত নহয় মই আগতে কৈ আহিছোঁ মনে হাজৰা কিছুমান দুৰ্নীতিৰ কাহিনী বিজেপিয়ে প্ৰচাৰ কৰি এই ইলেকশ্যন জিকিছিলে যদি কংগ্ৰেছে দুৰ্নীতি কৰিছিলে তেনেহ'লে এতিয়া চেণ্টাৰ আৰু ষ্টেটত চবত বিজেপি আছে তেওঁলোকে কালপিতকেইজনক বিহাইণ্ড দি বাৰ্ছ পঠাব পাৰে কিয় পৰা নাই আৰু কোৰ্টে ইতিমধ্যে 2G আৰু কলগেট স্কেমৰ কথা ক'লে যে এয়া মনে হাজাৰ কাহিনী আছিলে তেওঁলোকে সেই কাহিনী কৈ ভাবিছে এইবাৰো সেই মানুহক তেওঁলোকে বুৰ্বক বনাব পাৰিব কিন্তু প্ৰত্যেকবাৰে ৰাইজ বুৰ্বক নহয় আৰু তেওঁলোকে যেতিয়া আমি যুৱ প্ৰজন্মই কি বিচাৰোঁ আমি যুৱ প্ৰজন্মই বিচাৰোঁ এমপ্লয়মেণ্ট কিন্তু তেওঁলোকে এমপ্লয়মেণ্ট ৰেট এতিয়ালৈ বঢ়াব পৰা নাই যি আনপ্লেন লকডাউন আছিলে সেই ফলত এমপ্লয়মেণ্ট কমি আহিছে আৰু বহুত চাকৰি গুচি যাব লগা আছে মই জনামতে মই যিমানখিনি খবৰ পাইছো যে আমাৰ এই যিমানখিনি চৰ্চা চলি আছে যে প্ৰশ্ন কাকত লিক হ'ল ইটো হ'ল সেইটো মই শুনা মতে তাত কংগ্ৰেছৰ মানুহ জড়িত এতিয়া কংগ্ৰেছৰ কোন নেতা জড়িত নে কোন হেৰি জড়িত আপোনাৰ সদস্য জড়িত সেইখিনি বাৰু পিছৰ সময়ত যেতিয়া তদন্ত হ'ব ওলাব কিন্তু বিজেপিৰ যিহেতু তৎকালীনভাৱে গোটেই এইটো মানে কেনচেল কৰি দিলে গোটেই পৰীক্ষাটো গতিকে ইয়াত এটা সন্দেহৰ বিষয় আছে যে কংগ্ৰেছে এই বিষয়টো কেনেকৈ লৈছে তেওঁলোকে আপোনাৰ সাপ হৈ খুটিব বেজ হৈ জাৰিব তেনেকুৱা ধৰণৰ তেওঁলোকৰ এটা পৰিকল্পনা আছে নে তেওঁলোকৰ স্থিতিতে আচলতে স্পষ্ট নহয় ইফালে কোনোবা এজন মানুহক কেলেংকাৰীৰ কথা কৈ গৈছিলে তাতেও মই এটা কথা ক'ব পাৰোঁ মিডিয়াৰ থ্ৰুদি আমি গম পাইছিলোঁ তাতো চুজ এণ্ড পিক পলিচি হৈছিলে তাৰে বিজেপি MLA এজনৰ ঘৰৰ 3জন মেম্বাৰ জড়িত আছিলে কিন্তু এতিয়ালৈ তেওঁলোকৰ ওপৰত কোনো ইনভেষ্টিগেশ্যন নহ'ল সেই কথাটো আমি কিহৰ কাৰণে ইনভেষ্টিগেশ্যন নহ'ল সেইটো মানে আজিলৈ আমি গম নাপালোঁ তেওঁলোকে সেই নিজৰ মানুহ যেতিয়া কেলেংকাৰীত জড়িত হৈ থাকে তেওঁলোকে ইনভেষ্টিগেশ্যন নকৰে নহ'লে তেওঁলোকে বস্তুটো দবাই ৰাখে মানে আগতে আমি যেতিয়া দেখিছিলো এগৰাকী নেতাই যেতিয়া নিজৰ সমষ্টিলৈ যায় তেওঁলোকে তেতিয়া আধাৰশিলা স্থাপন কৰে যে মানুহক আশা জন্মায় যে আমি আধাৰশিলা স্থাপন কৰিছো ৰাস্তাটো হ'ব বাটটো হ'ব এই চৰকাৰখনে এটা নতুন আধাৰশিলাৰ নিচিনা বস্তু ওলাইছে এইটো হ'ল কমিশ্যন গঠন কৰে হৰিশংকৰ ব্ৰহ্ম কমিশ্যন গঠন কৰিলে ৰিপৰ্ট দিলে একো নকৰিলে বিপ্লৱ শৰ্মা কমিশ্যন হ'ল ৰিপৰ্ট দিলে একো নকৰিলে APDCLৰ কমিশ্যন হ'ল APDCLৰ কমিশ্যনৰ ন্যায়িক তদন্ত হ'ল কি ৰিপৰ্ট আহিল কোনেও গম নাপালে তাৰপাছত PNRD কমিশ্যন হ'ল কি ৰিপৰ্ট আহিল কোনেও গম নাপায় এই যিটো আধাৰশিলাৰ দৰে কমিশ্যন পাতে আৰু তাৰ পাছত ভাষণ দিয়ে যে শূন্য সহনশীলতাৰ কথা কৃষক কল্যাণ আঁচনি দুখৰ কথা কৃষকখিনি আমাৰ যিখিনি আমাৰ ভাৰতৰ মূল সম্পদ তেওঁলোকৰ কাৰণে ধন আহে তাতো কেলেংকাৰী হয় গতিকে এই ধৰণৰ কথা আৰু কংগ্ৰেছ আৰু বিজেপিয়ে যদি ইয়াতে কাজিয়া কৰে তাত যুৱ সমাজে এইকাৰণে এই গোটেই কাজিয়াবোৰৰ পৰা অস্বস্তি পায় কাৰণ এই দুয়োটা দলে সমানে ঠগিলে সেইবাবে মই কথাটো সম্পূৰ্ণ কৰি লওঁ আমি যেতিয়া যুৱ প্ৰজন্ম হিচাপে আমি এওঁলোকৰ পৰা আমাক অট্টালিকা এটা দিব আমাৰ জাতি মাটি সুৰক্ষা দিব এই কথাবোৰ কেতিয়াবাই পাহৰি পেলালো কাৰ আন্দোলনে এইবিলাক কথা পাহৰি পেলাইছো কিন্তু তাৰ পাছত অন্ন বস্ত্ৰ বাসস্থানৰ যি মৌলিক প্ৰয়োজন এটা চাকৰি আমাৰ মা দেউতাৰ মুখত অকমান হাঁহি ইমান বছৰে কৰা কষ্ট পঢ়া শুনাৰ এটা ফল এই গোটেই কথাবোৰ দিয়াত ব্যৰ্থ হৈছে আৰু সেইবাবেই মানুহৰ মনত খং সেইবাবেই মানুহৰ মনত ক্ষোভ সেইবাবেই মানুহে দুয়োটা সাম্প্ৰদায়িক শক্তিৰ পৰা মুক্তি বিচাৰিছে সেইবাবে আমি আন্তঃগাঁথনি নিয়াৰিকৈ এতিয়া আগুৱাই নিয়াটোৱে আমাৰ কাৰণে প্ৰত্যাহ্বান হৈ গৈছে যেনেধৰণে আমি পলিটেকনিক আমি কলেজ কেইখন কৰিছো 16খন নতুনকৈ মেডিকেল কলেজ আমি কিমানখন কৰিলো 11খন
আৰু আপোনাৰ ইঞ্জিনিয়াৰিং কলেজ কেইখন কৰিলোঁ 2খন কৰিলোঁ এতিয়া আমি কি হৈছে আমাৰ যিখিনি যুৱ সমাজ আমি যুৱ সমাজখিনিক আগুৱাই আজি মেডিকেল পঢ়িবলৈ আজি চিট নাপায় ইঞ্জিনিয়াৰিং পঢ়িবলৈ চিট নাপায় কাৰণটো কি যে আন্তঃগাঁথনি নাই এই আন্তঃগাঁথনিখিনি আজি আমি লজ্জিত আমাৰ এই দুৰ্নীতি কিয় হৈছে প্ৰশ্নটো সেইকাৰণে উত্থাপন হৈছে না দুৰ্নীতি কিয় হৈছে কৰি গৈছে আমি এতিয়া সেই দুৰ্নীতি মুক্ত কৰি আন্তঃগাঁথনি গঠন কৰোঁতে আমি দিবই নালাগিছে নিৰংকুশ আপোনাৰ ওচৰত এটা কথা কৈছে যে কংগ্ৰেছৰ মানুহ সোমাল কাৰণে তাতে গণ্ডগোল হ'ল যাতে কংগ্ৰেছ হওক যোনেই নহওক কিয় সোমাব পাইছে কিয় দুৰ্নীতি এই ধৰণে হ'ব পাইছে কিয় সেইটোৱে ডাঙৰ কথা যে বাৰে বাৰে আৰু এই ধৰণৰ এটা এজেন্সি বাৰে বাৰে কিয় দিয়ে পৰীক্ষা পাতিবলৈ তেওঁলোকৰ অভিজ্ঞতাটো কি এই আগত দুৰ্নীতি হৈছে আগত হৈ থকা দুৰ্নীতি পুনৰ আকৌ দুৰ্নীতি হ'বলৈ দ্বিতীয়তে এটা কথা যে সকলো আঁচনিৰ যি ধৰণে বিজেপিকৰণ হৈছে এতিয়া আচলতে এছআই কেলেংকাৰীৰ জৰিয়তে তেওঁলোকে নিজৰ মানুহ পুলিচ ফৰ্চটোত সোমাব বিচাৰিছে কাৰণ আমি দেখা পাইছো যে যুৱ প্ৰজন্মই বাৰে বাৰে যেতিয়াই প্ৰতিবাদ কৰিছে যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰাৰ কাৰণে পুলিচ বাহিনীক নমাই দিয়া হৈছে আৰু এতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ এচাম মানুহ সোমাব বিচাৰে যিসকলে তেওঁলোকৰ ইচ্ছাৰ মতে কাম কৰে তেওঁলোকৰ নগ্নপূৰ্ণ কাম কৰে তেওঁলোকে এনেকুৱা এটা বিষয় সোমাই আছে যিটো বিষয় এই বিষয়টোত আকৌ দুৰ্নীতিৰ আৰু আগৰ যিবিলাক দুৰ্নীতি আছিলে য'ত একেবোৰ এজেন্সি ইনভলভ আছিলে সেই এজেন্সি বিলাককে বাৰে বাৰে পৰীক্ষা পাতিবলৈ তেওঁলোকে দিয়াৰ কাম কৰিছে দ্বিতীয় কথা তেওঁ আৰু এটা কথা কৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কথাটো আমি এই সময়ত দেখা পাইছো যে কিছু কলেজ খুলিছে কিন্তু সেই কলেজত কি ধৰণৰ পাঠদান চলিছে তাৰ পৰ্যাপ্ত শিক্ষক আছে নে নাই সেই কথাটো কিন্তু তেওঁলোকে মন কাণ দিয়া নাই কেৱল আধাৰশিলা স্থাপন কৰি কেৱল কলেজ খুলিছো বুলি কৈ থাকিলে নহ'ব যদি পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিদিয়ে তাতে পৰ্যাপ্ত পৰিমাণৰ লেবৰেটৰী ফেচিলিটি নিদিয়ে কাৰণ মই নিজে জানো আমি দেখা পাইছো যে পলিটেকনিকসমূহ আছে পলিটেকনিকসমূহ ইঞ্জিনিয়াৰিং কলেজত আজি কি ধৰণৰ লেবৰেটৰীত অৱস্থা চলি আছে আজি যদি প্ৰতিষ্ঠিত ইঞ্জিনিয়াৰিং কলেজ কেইখনলৈও চাই তাত যদি আৰটিআই কৰে তেন্তে আপোনালোকে গম পাব কি ধৰণে তাত খালী পদ পূৰণ কৰা হোৱা নাই সো সেইকাৰণে এটা দেখুৱাৰ কাৰণে কিছুমান কথা কোৱা আৰু বাস্তৱত যিখিনি কৰা তাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে সেইকাৰণে উদ্যোগ গঠন কৰিলো বুলি ক'লেই নহ'ব বাস্তৱত কি হৈছে আজি এনেকুৱা চাব গোটেই কামটো কি ধৰণৰ তেওঁলোকে দেখুৱাৰ কাৰণে কিছু কথা কয় তেওঁলোকে বেম্বু পলিচিৰ কথা কয় কিন্তু আমাৰ কাগজ ৰক্ষা কৰিব নোৱাৰে য'ত বেম্বু দৰকাৰ হয় য'ত আমাৰ বাঁহ দৰকাৰ হয় তেওঁলোকে পৰ্যটনৰ কথা কয় কিন্তু বাস্তৱত পৰ্যটন কি কৰিলে এতিয়া চাব তেওঁলোকে দুটা বস্তু বাছি লৈছে এটা হৈছে তেওঁলোকে সকলো ব্লেম অপজিশনক দিয়া দ্বিতীয়তে তেওঁলোকে গোটেইখিনি ব্লেম লকডাউনক দিব কিন্তু আমি লকডাউনৰ পূৰ্বৰখিনিও যদি চাওঁ তথ্য সহকাৰে চালে আমি গম পাম লকডাউনৰ পূৰ্বেই আমাৰ অৰ্থনীতি ভাগি পৰিছে অসমৰ যি বিকাশৰ হাৰ সেয়া 10%ৰ পৰা আহি 6% পাইছিলে এই 3 বছৰত 2016 চনত 10% আছিল তাৰপিছত ক্ৰমে আহি এতিয়া 2018 চনলৈ সেয়া কমি গৈ অসমবাসী 6% গৈ পাইছে গৈ সেইকাৰণে এই প্ৰশ্ন বিজেপিৰ মুখপাত্ৰজনে এই কথাটো জানি লোৱা উচিত যে এয়া কংগ্ৰেছ বা বিজেপিৰ প্ৰশ্ন নহয় মানুহে যিহেতু তেওঁলোকক বাছি লৈছিলে তেওঁলোকক আগবঢ়াই দিছিলে তেওঁলোকৰ যি নৈতিক দায়িত্ব আছিলে সেই কামখিনি তেওঁলোকে নকৰিলে আজিয়ে তেওঁ গৈ ভিজন ডকুমেণ্টখন খুলি চাওক আৰু ভিজন ডকুমেণ্টখন নিজে তেওঁলোকে চাওক তাৰে 10টা পইণ্ট চাওক এই 10টা পইণ্টৰ কেইটা পইণ্ট পূৰণ কৰিলে মই এটা দিও পাৰো সেই 10টা পইণ্টৰ আমি দেখা পাম যে হয়তো এটা বা দুটা পইণ্ট আছে তেওঁলোকে কামখিনি কৰিছে তাৰ বাহিৰে তেওঁলোকে বেলেগ একোৱে কাম কৰা নাই আনকি তেওঁলোকৰ চৰকাৰী ডকুমেণ্টৰ ভিত্তিতে তেওঁলোকৰ সকলো কথা নস্তাত কৰিব পৰা যাব মই জ্ঞানেন বৰ্মন এই গোটেই বিষয়টোত আপোনাৰ ৰেসপন্স মই বিচাৰিছো জ্ঞানেন্দ্ৰ বৰ্মন এটা কথা আমি সকলোৱে জানো যে এই কোভিডৰ সিচুৱেচনে আমেৰিকাৰ দৰে উন্নত দেশ সিংগাপুৰৰ দৰে উন্নত দেশৰ যিটো অৰ্থনৈতিক গতিৰ হাৰ সেই অৰ্থনৈতিক ডেভেলপমেণ্ট -43% -33% এনেকুৱা কৰিছে ভাৰতত তাৰ ব্যতিক্ৰম নহয় অসমত তাৰ ব্যতিক্ৰম নহয় হ'ব নোৱাৰে আমি জাতি মাটি ভেটি ৰক্ষাৰ এই যিটো প্ৰতিশ্ৰুতি সৰ্বানন্দ সোণোৱাল চৰকাৰে ৰক্ষা কৰিব লাগিব আৰু এটা কথা মই ধন্যবাদ দিম এই ক্ষেত্ৰত যে খিলঞ্জীয়াৰ আজি জাতি হত্যা ৰক্ষাৰ কাৰণে যি তেখেতসকলে আজি খিলঞ্জীয়া ভূমিহীনক মাটি পাট্টা দিয়াৰ ব্যৱস্থা কৰিছে আৰু শিক্ষক নিযুক্তিকে ধৰি পেলাই যি স্বচ্ছতা তেওঁলোকে আনিছে সেইটো অব্যাহত ৰাখিব লাগিব তাত কাৰো সন্দেহ থাকিব নোৱাৰে মই এজন খিলঞ্জীয়া হিচাপে গভীৰ দুখ পাওঁ যেতিয়া আৰটিআই কৰি এজন সামাজিক কাৰ্যকৰ্তা হিচাপে মই দেখিছিলো নলবাৰী জিলাৰ বৰক্ষেত্ৰী এটা অঞ্চল 5000 বিঘা মাটিত ম্যাদী পাট্টা দিয়া হৈছিলে আৰু সেই 5000 বিঘা মাটিত আপোনালোকে আচৰিত হ'ব কংগ্ৰেছ চৰকাৰৰ শাসনকালত এজনো আমাৰ সংখ্যাগৰিষ্ঠ মন্দিৰ নামঘৰলৈ যোৱা মানুহ এজনকো এক কথা মাটিও ম্যাদী পাট্টা দিয়া নাছিলে 5000 বিঘা মাটিত কেৱল পূৰ্ববংগীয় সেই সম্প্ৰদায়ৰ মানুহক দিয়া হৈছিলে খিলঞ্জীয়াৰ অধিকাৰ ক্ষুণ্ণ হৈছিলে সেয়া তথ্য পাতিয়ে কয় আমি আৰটিআই কৰি পোৱা তথ্য এয়া সেই সময়ত সাংবাদিক মেল পাতি আমি সেইবোৰ তথ্য ৰাইজৰ জ্ঞাতাৰ্থে দাঙি ধৰিছিলো
ফৰেষ্ট এৰিয়াত গোৱালপাৰা জিলাত হাজাৰ হাজাৰ সন্দেহযুক্ত নাগৰিকক কংগ্ৰেছৰ এমএলএ তাত বহুৱাইছিলে সেই তথ্য আমি আৰটিআই কৰি তথ্য সহকাৰে আমি উলিয়াইছিলো সেইকাৰণে আমি বিচাৰিম যে এই চৰকাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে যি অংগীকাৰ লৈ আহিছিলে খিলঞ্জীয়াৰ জাতি মাটি ভেটি ৰক্ষাৰ সেই ন্যায় প্ৰতিষ্ঠা কৰিব লাগিব খিলঞ্জীয়াৰ যে সত্ৰৰ মাটি হওক বা বনাঞ্চলৰ মাটি হওক উদ্ধাৰ কৰিব লাগিব আৰু এটা গুৰুত্বপূৰ্ণ দিশ যি পুণ্য এই চৰকাৰে অৰ্জন কৰিছে ৰাইজৰ গভীৰ আস্থা অৰ্জন কৰিছিলে এপিএছচি কেলেংকাৰী ব্যৱস্থা লৈ পেলাই শিক্ষক নিযুক্তিত স্বচ্ছতা আনি পেলাই সেই স্বচ্ছতা এই চৰকাৰে কিন্তু বৰ্তাই ৰাখিব লাগিব এই এছআই কেলেংকাৰী নিযুক্তি মই চমুকৈ যিটো খিলঞ্জীয়াৰ পক্ষত থকা কথা সেই কথাটো বিশ্লেষণ কৰি দিব বিচাৰিছো তেওঁলোকৰ পৃষ্ঠা 10 ভিজন ডকুমেণ্ট আসাম একৰ্ড বুলি লিখা আছে অসম চুক্তিৰ কথা লিখা আছে প্ৰথম যেটো কথা অসম চুক্তিক আখৰে আখৰে পালন কৰিব কি কৰিলে কাহানি আমি গম পালো এইবিলাক কথা নকওঁ দ্বিতীয় যেটো তেওঁলোকৰ পইণ্ট আছিল পইণ্টটো আছিল তেওঁলোকে আমাক সাংবিধানিক সুৰক্ষা কবচ দিব সাংবিধানিক সুৰক্ষা কবচৰ বাবে প্ৰতিবেদন দিলে সময়তকৈ আগতে প্ৰতিবেদন সম্পূৰ্ণ হ'ল প্ৰতিবেদন গৈ জমা দিয়াৰ কথা আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লোৱা কথা আছিল সময় নোলাল লাজত তাৰপিছত শেষত লজ্জা নিবাৰণৰ বাবে সৰ্বানন্দ সোণোৱালে কেবিনেটক প্ৰতিবেদন গ্ৰহণ কৰিলে প্ৰতিবেদনখন ৰাজপথৰ পৰা গৈ মুখ্যমন্ত্ৰীৰ আলমিৰা পাৰে তাতেই শেষ তাৰ আগতে হৰিশংকৰ ব্ৰহ্ম কমিটিয়ে ভূমিৰ ক্ষেত্ৰত প্ৰতিবেদন দিলে একো কৰিব নোৱাৰিলে একোৱেই নকৰিলে সত্ৰ বেদখলৰ মুক্ত কৰাৰ কথা কৈ থাকে কেইদিনমান আগতে বাতৰি প্ৰকাশ পাইছে মাত্ৰ 3খন সত্ৰ বেদখল মুক্ত কৰিছে সেই গোটেই কথাবিলাকত তেওঁলোক সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে গতিকে খিলঞ্জীয়াক ৰক্ষা কৰিম খিলঞ্জীয়াৰ পক্ষত আছো অসমৰ জাতি বাদী ভেটি এইবিলাক কথা এইকাৰণে কোৱা বাদ দিব লাগে এতিয়া এইকাৰণে যিবিলাক মৌলিক বিষয় যিবিলাক বিষয়ত তেওঁলোক আৰু ব্যৰ্থ হৈছে নিবনুৱাৰ দৰে বিষয়বিলাক উদ্যোগীকৰণৰ দৰে বিষয়বিলাক এই বিষয়বিলাকৰ ক্ষেত্ৰত কাম কৰিব লাগে এটা বাক্যকৈ শেষ কৰিম আমাৰ সন্মুখত বিপদ দুটা বিপদ এটা নহয় অকল আমাৰ হিন্দু সাম্প্ৰদায়িক শক্তিটো বিপদ নহয় আমাৰ সন্মুখত মুছলমান শক্তিৰ যি আগ্ৰাসন যি জনগাঁথনি পৰিৱৰ্তন এই বিপদটো আছে গতিকে এই দুয়োটা বিপদৰ লগত যুঁজি দুয়োটা বিপদৰ পৰা হাত কাঢ়ি অসমীয়া মানুহে নিজৰ অন্ন বস্ত্ৰ বাসস্থান কিদৰে সুৰক্ষিত কৰি ৰাখিব অসমত অসমীয়া জাতি এটা আছিল বুলি কিদৰে কৈ থাকিব এই ধৰণৰ মিছা কথাবোৰৰ মাজত সেই যিটো জটিল প্ৰশ্ন ঐতিহাসিক প্ৰশ্নটো আমি মুখামুখি হ'ব লাগিব কাৰণ এই ধৰণৰ মিছা কথাৰে আৰু এটা দল আহিব তাৰ পাছত তেওঁলোকে কাখনত মুছলমান শব্দটো সোমাই দিব আমি আকৌ আন্দোলন কৰিম মুছলমান শব্দটো সোমাই দিয়াৰ পাছত এই ধৰণৰ নাটকবিলাক এই ধৰণৰ জাতি মাটি ভেটিক লৈ খেলবিলাক এই ধৰণৰ মিছা প্ৰতিশ্ৰুতিবিলাক আধাৰশিলাৰ দৰে প্ৰতিবেদন জমা দিয়াৰ এই তালিকাবিলাকৰ পৰা কিন্তু জাতিটোৱে মুক্তি বিচাৰিছে জাতিটোক মুক্তি লাগে সেইবাবেই আচলতে এই পৰিৱৰ্তনৰ কথাবোৰ যে আহে জাতীয় নায়কৰ কথাবোৰ যে আহে মই এটা বাক্য মই ঋতুপৰ্ণ ফুকনৰ পৰা মই এটামণি ফুকনৰ পৰা এটা মই ৰেছপন্স লৈ লৈছো চাওক আপোনালোকে যেনেধৰণে যুৱ সমাজৰ চিন্তাধাৰাখিনিক এটা দিশ এটা দিব বিচাৰিছে ঠিক তেনেধৰণে আমিও বিচাৰিছো আমি আপোনালোকৰ লগত সহমত যে আজি অসমখনৰ সন্মুখত অসমবাসীৰ সন্মুখত এটা সংঘৰ্ষময় এটা পৰিস্থিতি এটা আমি মুখামুখি হৈছো আমি সেই আজি তাৰিখত জনগাঁথনি সলনি হৈছে সংস্কৃতিৰ প্ৰতি এটা প্ৰত্যাহ্বান আহিছে আজি যোৱা 6000 বছৰ ধৰি আমি এই ভূমিত বসবাস কৰি আছো আজি তৎক্ষণাত এটা মানে আমি কোনোদিনে কেতিয়াও দেখা নোপোৱা এটা পৰিৱেশ আমি দেখিবলৈ পাইছো যেনে ধৰণে আজি মঠ মন্দিৰবিলাকৰ চুৰদাৰি কৰা আৰম্ভ কৰিছে এইটো দুষ্কৃতিকাৰীয়ে কৰিছে কোনো এটা দুষ্কৃতিকাৰী কিন্তু কথা হ'ল আমি আমাৰ অন্ন বস্ত্ৰ বাসস্থানৰ লগতে অসমীয়া জাতিটো আগুৱাই যাব লাগিব নাই অসমীয়া জাতিটো জীয়াই থাকি পেলাই অসমীয়া জাতিটোৱে সংস্কৃতি নিজৰ স্বাভিমান জীয়াই ৰাখি পেলাই আগুৱাই যাব লাগিব নে নাই অসমীয়া জাতিটোৱে আমি সেইটোৱে ন্যায় প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছো আজি আপোনাৰ দৰে আমি লছত কৈ থকা কথাখিনি এতিয়া 21ত আওৰাই আছে তেওঁলোকে তাৰ ভিতৰত বেলেগ কাহিনী কৰা নাই আসলে বেলেগ কথা ক'বলৈ নাই মুক্ত কোড হ'ল সত্ৰৰ মাটি বেদখল মুক্ত কোড হ'ল চৰকাৰ খানকাৰ এতিয়া চৰকাৰ কোনে চলালে 4 বছৰ চৰকাৰ কোনে চলাই আছে আৰু ইমান দিন কিয় নহ'ল এইখিনি কাম গতিকে আমি 2015 চনৰ প্ৰতিশ্ৰুতিখিনি আকৌ 2021 চনৰ একে প্ৰতিশ্ৰুতি দিয়া হ'ব একেবোৰ কথা কৈ থকা হ'ব নেকি আজি তাৰিখত খিলঞ্জীয়াৰ প্ৰত্যাহ্বান আছে আৰু সকলোৱে মানি লৈছে আৰু আপোনালোকে খিলঞ্জীয়া অধিকাৰ দিয়াৰ কথা কৈছে কিমান মাটি ভৱিষ্যত আছে যে আমাৰ সন্মুখত প্ৰত্যাহ্বান আছে অসমীয়া জাতিৰ সন্মুখত প্ৰত্যাহ্বান আছে সেই প্ৰত্যাহ্বানৰ দিব পাৰিলে না আমাৰ সন্মুখত আমিও একমত প্ৰত্যাহ্বান আছে আৰু আমি সেই প্ৰত্যাহ্বানখিনি আমি পাৰ কৰি যাব লাগিব হ'ব এই ধৰণৰ কথাটো অসমত খিলঞ্জীয়াৰ অধিকাৰ খিলঞ্জীয়াৰ স্বাভিমান আমি প্ৰতিষ্ঠা কৰিবই লাগিব কোনটো দলে এতিয়া খিলঞ্জীয়াৰ অধিকাৰৰ কথা কৈ আছে সেয়া একেবাৰে কংগ্ৰেছ আৰু ইউডিএফে যে দলে কংগ্ৰেছে যে সংবিধানী আইন কৰিব পাৰে সেই দলে খিলঞ্জীয়াৰ অধিকাৰৰ কথা ইউডিএফৰ গঠন কিয় হৈছিল যে 2005ত আইনটি যেতিয়া বাতিল হ'ল 2005ত যেতিয়া যুৱ সমাজে এই বিষয়ৰ উপৰিও আপোনালোকে গোটেই বস্তুটো ধৰ্মকেন্দ্ৰিক না ধৰ্ম আমি লৈ যাব বিচাৰে বাৰে বাৰে এই কথাখিনি কৈ আছে
আমি এটা কৰ্ম সংস্থাপনৰ প্ৰশ্নটো সুধিব বিচাৰিছো অসমৰ যুৱ সমাজে কৰ্ম সংস্থাপনৰ প্ৰশ্নটো জানিব বিচাৰিছে কি হ'ল মৌলিক প্ৰয়োজন কি হ'ল কৃষকে কৃষকৰ মাটিৰ পট্টা পালে নে নাই জাতিৰ কথা আছে মাটিৰ ক্ষেত্ৰত সেইবিলাক কথা বাদ দিলো সেইবিলাক কাৰ ভিত্তিৰ ক্ষেত্ৰত কি হ'ল মৌলিক প্ৰয়োজনবিলাক পূৰণ কৰক আৰু এই ভৱিষ্যত কালৰ কথা কোৱা যিটো প্ৰৱণতা হ'ব কৰিম নাই এটা হৈছে ভৱিষ্যত কালত কয় দ্বিতীয়টো কথা হৈছে সকলো আমি কি কৰিছো আজি আমি যুৱ সমাজক আগুৱাই নিজৰ কথা কি আমি নকয় এডভান্টেজ আছাম পাতিছো আমি ইজ অফ ডুইং বিজনেছ কৰিছো যাৰ জৰিয়তে যাতে এটা নিবনুৱাসকলে যাতে উদ্যোগ স্থাপন কৰিব পাৰে আমি স্বয়ং আঁচনিৰ জৰিয়তে আমি 1 লাখ যুৱকক আমি লোন দিয়াৰ ব্যৱস্থা কৰিছো যত 20% আপোনাৰ ৰাজ সাহায্য থাকিব আমি এনে ধৰণৰ বিগত 55 বছৰত যেতিয়া খবৰক কি ধৰণে বিজেপিকৰণ হৈছে সকলোৱে গম পায় কি ধৰণে আঁচনিবিলাকৰ ক্ষেত্ৰত বিজেপিকৰণ হৈছে বিজেপিকৰণ কৰি পেলাই আঁচনিৰ বাবা যি ধৰণে এটা সময় কংগ্ৰেছে লৈছিলে এতিয়া আপোনালোকেও সেই কামটো কৰিলে কংগ্ৰেছতকৈ কেনেকৈ পৃথক হ'ল অসমৰ 33,000 গাঁও অসমৰ 33,000 গাঁও বিজেপিৰ এইবিলাক দিয়ে আৰু মূল বিজেপি কথাটো কি এই ধৰণৰ অসমৰ প্ৰতিজন মানুহ বিজেপিৰ আমি প্ৰতিজন মানুহক হিচাপে লওঁ সফলতা বিফলতা সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমৰ প্ৰতিগৰাকী মানুহক আত্মীয় হিচাপত লয় যেতিয়া আমি এটা আঁচনি যেতিয়া এটা বিলাই দিবলৈ যাওঁ তেতিয়া আমি কেতিয়াও দল নাচাওঁ আনকি আজি আজি 19,000 অধিক কিলোমিটাৰৰ ৰাস্তা পকীকৰণ হ'ল 1000তকৈ অধিক অসমৰ ৰাইজে ভালদৰে জানে এছআই কেলেংকাৰীত প্ৰমাণ হৈ গ'ল বাৰে বাৰে সহায় লয় চিনি নাপাওঁ বুলি কয় আৰু তাৰপিছতে আকৌ বৰ্খাস্ত কৰে স্পষ্টভাৱে বুজি পাইছে বিজেপি দলক পৰাস্ত কৰিবলৈ বিজেপি দলক পৰাস্ত কৰিবলৈ আপোনালোকে যদি তেনেকে ভাবে কথাটো তেনেহলে আপোনালোকৰ বস্তুটো কেনেকুৱা অন্তৰ্দণ্ড হৈছে আপোনালোকে যিখিনি কথা কৈছে যে আমি আমাৰ জাতি দলক জয়ী কৰাৰ ক্ষেত্ৰত যুৱ সমাজে 2016 চনত যি ভূমিকা লৈছিলে 2014 চনত যি ভূমিকা লৈছিলে এতিয়া তাৰ সম্পূৰ্ণ বিপৰীত ভূমিকা ল'ব আৰু বিজেপি এটা প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে কাৰণ যুৱ সমাজে সকলো বস্তু চাই আছে যুৱ সমাজে যেতিয়া ক্ষুণ্ণ হৈছে আপুনি যিখিনি কথা কৈছে সেইখিনি কথা যেনেকৈ হিন্দৰ মাজত যুৱ সমাজে 2016 চনত তেনেকৈ আন্দোলনৰ সময়ত বিজেপিৰ বিৰুদ্ধে ওলাই আহিছে আন্দোলন কৰিছে আৰু 2021ত যুৱ সমাজৰ যি অভিজ্ঞতা হ'ল সেই অভিজ্ঞতা মই অনুষ্ঠান শেষ কৰিব লাগিব মই সকলোৰে পৰা অন্তিম মন্তব্য ল'ব বিচাৰিছো প্ৰথম অনন্য আপোনাৰ পৰা শেষ মন্তব্য এখেতে কৈ আহিলে যে এআইডিএফ কংগ্ৰেছ আপোনালোকে পঞ্চায়ত ইলেকশ্যনৰ সময়ত বহুত জেগাত আমি দেখা পাইছিলো যে বিজেপি আৰু এআইডিএফে একেলগে মিত্ৰতা কৰি পেলাই ইলেকশ্যন খেলিছিলে এআইডিএফ আৰু কংগ্ৰেছ বুলি নক'ব এইটো এণ্টি-কা ভইচেছ আৰ ইউনাইটেড নাও to fight against a communal force that is BJP to anti-car force hoy tenehole aje 7 ta 7 ta 10 ta kiba rajanaitik dol na aje congress jodi aje aru apuni koisle infrastructure aji moi batil korar karone UDF dol gothan hol aje congress বিদ্যালয় হ'ব বুলি কৈছিলে কিন্তু আজিলৈ আমি বিদ্যালয় দেখা নাপালো যিখন বিআৰএম গভৰ্ণমেণ্ট ল কলেজ আছে সেইখন একমাত্ৰ 100 বছৰীয়া পুৰণীয়া বিদ্যালয় হয় কিন্তু তাৰ এফিলিয়েশ্যন এতিয়া যাওঁ ছেকেণ্ড কথা হ'ল আপোনালোকে উদ্যোগ গোটেই কা আন্দোলনকাৰী আৰু কংগ্ৰেছ ইউডিএফ এটাই মানে কৰি দিলো তেনেকুৱা নিচিনা আপুনি এআইডিএফ কংগ্ৰেছ যে কৈছিলে পঞ্চায়ত ইলেকশ্যনত একেলগে মিত্ৰতা কৰা আমি দেখা পাইছিলো আপোনালোকে মন্দিৰ মছজিদ যিমানখিনি বিৰোধী দল আছে পিছত আমি গম পাওঁ যে বিজেপিৰ মানুহ বিদেশীৰ সমৰ্থনত গঠিত হোৱা দলে কি কৰিলে আজি কংগ্ৰেছৰ লগত মিত্ৰালি কৰি দিলে কংগ্ৰেছৰ লগত মিত্ৰালি নতুনকৈ যিবিলাক ৰাজনৈতিক দল হৈছে এইবিলাকে কংগ্ৰেছৰ লগত আজি হেৰি এলায়েন্স কৰাৰ এটা মানে প্ৰচেছত আছে
তেওঁলোকৰ লগত জেগাই জেগাই মিত্ৰতা কৰিছিলে হেয়া কি আছিলে তেতিয়া কি নহয়, আপোনালোকে তথ্য দিয়ক। নাই যদি ইউডিএফৰ লগত যদি ইউডিএফৰ লগত তেনেকুৱা কৰবাত কি আছে তেনেহ'লে আপোনালোকে তথ্য দিয়ক। কিন্তু আমিতো দেখি আছো আজি কংগ্ৰেছ আৰু ইউডিএফে যি দল আইএনডিটি আইন বাতিল কৰাৰ বিৰোধিতাত ইউডিএফৰ দল গঠন হৈছিল, সেই দলৰ লগত আজি কংগ্ৰেছে মিত্ৰালি কৰিছে, কংগ্ৰেছে এলায়েন্স কৰিছে, আৰু সেই কংগ্ৰেছৰ লগত আকৌ তাত যিসকলে বিৰোধ কৰিছিলে সেই ৰাজনৈতিক দলসমূহে আজি কংগ্ৰেছৰ লগত মিত্ৰালি কৰিছে। তেনেহ'লে আল্টিমেটলি কি হ'ল? আল্টিমেটলি গোটেইখিনিচোন বিদেশী সমৰ্থনকাৰী দল হৈ গ'ল। কংগ্ৰেছটো বিদেশী সমৰ্থনকাৰী দল হয়েই, আৰু অন্যান্য দলখিনিও বিদেশী সমৰ্থনকাৰী হৈ গ'ল। জইন কৰিব। মই অনুষ্ঠান শেষ কৰিব লাগিব। মই জ্ঞানেন বৰ্মন অন্তিম মন্তব্য আপোনাৰ পৰা। চাওক, মই দাদা এইখিনিতে মই খালি এটা কথাই কওঁ যে আপোনালোকে এছআই কেলেংকাৰীটোক যেনেকে আপোনালোকে কেলেংকাৰী বা দুৰ্নীতি বুলি ক'ব বিচাৰিছে, আমি ক'ব খুজিছো আমি বিজেপি দলে ভোটৰ ভাগ কৈছো, সেইটো যেতিয়া অন্ধকাৰত ৰাখিব, যেতিয়া অসমবাসীক অন্ধকাৰত ৰাখি পেলাই কিবা এটা কৰিব, মাননীয় মুখ্যমন্ত্ৰী চাওক, মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেতিয়াই গম পাইছে যে প্ৰশ্নকাকত লিক হৈছে, লগে লগে পৰীক্ষা বাতিল কৰিছে। আৰু দুৰ্নীতি কেতিয়া হ'ব? যেতিয়া পৰীক্ষা নহ'ব, আপোনালোকে গম পাব নৱেম্বৰ মাহত, আপোনালোকে গম পাব যে নৱেম্বৰ মাহত আকৌ সেই পৰীক্ষা হ'ব। এই পৰীক্ষা যেতিয়া হ'ব তেতিয়া আপোনালোকে সেইটো দুৰ্নীতি ক'ব নে কি ক'ব? চাওক, নৱেম্বৰ মাহত একেটাই যেতিয়া পৰীক্ষা হ'ব তেতিয়া সেইটো আপোনালোকে দুৰ্নীতি হ'ব বুলি ক'ব নে কি বুলি ক'ব? নহয়, দুৰ্নীতিটো নহ'লে একেটা পৰীক্ষা দুৰ্নীতি কেনেকে হ'ব? একেটা পৰীক্ষা আকৌ নৱেম্বৰত হ'ব। নৱেম্বৰত হোৱা পৰীক্ষাটো কেনেকে দুৰ্নীতি হ'ব পাৰে আপোনালোকে মোক কওকচোন। আমি এওঁলোকৰ পৰা শিকা উচিত আচলতে। মিছা মিছা কথা কথা এটা কি ক'ব কনফিডেন্সত লাগে। মিছা নহয়। খুদ প্ৰধানমন্ত্ৰীৰ পৰা আমি বহুত হাত থৈ কৈছো, আমি বহুত হাত থৈ কৈছো। কৰিবলৈ আছিল আমাৰ দুৰ্নীতিমুক্ত অসম গঢ়াৰ আমাৰ শ্লোগান কেতিয়াও নহ'ল হয়। আমি যোৱা 5 বছৰত আপোনালোকে এটা দুৰ্নীতি আপোনালোকে দেখাওক যে আমি এটা দুৰ্নীতি কৰিছো। এটা দুৰ্নীতি আমি হাজাৰ কৰি দি আছো। একেখন বোৰ্ডে চাওক, আপোনালোকে এটা কথা স্পষ্ট বুজি লওক, একেখন বোৰ্ডে বিগত সময়ত 350 এছআই পৰীক্ষাৰ্থীক কিন্তু আপোনালোকে চাকৰি দিলে। 4,500 কনিষ্ঠ বলক কিন্তু চাকৰি দিলে। যিটো আকৌ সকলো কমিটি এতিয়া এই লকডাউনৰ সময়ত এগ্ৰিকালচাৰৰ কমিটিৰ কাৰণে প্ৰতিবেদন কি হ'ল? আপোনালোকে বুজা যদি স্কেম হ'ল হয় তেনেহ'লে পৰীক্ষাটোতো আকৌ নহ'ল। আপোনালোকে কেনচেল কিহৰ কাৰণে কৰিব? আমি কেনচেল কৰিবলৈ যাওঁ। কংগ্ৰেছৰ সদস্যৰ ইয়াত কংগ্ৰেছৰ ইনভলভমেণ্টত প্ৰশ্নকাকত লিক হোৱা বুলি আমি জানিব পাৰিছো, সেইটো তদন্ত ওলাব। আমি খালি এতিয়া ৰাইজৰ মুখে মুখে খালি আমি শুনিছো, আমি তদন্ত হ'ব। বিজেপি তদন্ত কৰিব। আমি খালি ৰাইজৰ মুখে মুখে শুনা মই অনুষ্ঠান হয় যথেষ্ট গৰম হৈছেগৈ অনুষ্ঠান, মই শেষ কৰিব লাগিব, আমাৰ তাত সময় কম। মই জ্ঞানেন বৰ্মন আপোনাৰ পৰা অন্তিম মন্তব্য ল'ব বিচাৰিছোঁ। হয়, আমাৰ সকলোৰে পৰম আকাংক্ষা এক দুৰ্নীতিমুক্ত ব্যৱস্থা। যি দলেই নহওক, যি সংগঠনেই নহওক, আমাক দুৰ্নীতিমুক্ত ব্যৱস্থা লাগিব, সেইটো আমি গঢ়িব বিচাৰো। কিন্তু একে সময়তে এজন অসমীয়া হিচাপে, এজন খিলঞ্জীয়া হিচাপে মোৰ এইটো আকাংক্ষা যে এক এলায়েন্স গঢ়ি উঠিছে, ARDF কংগ্ৰেছ এলায়েন্স। ARDFক অসমীয়া জাতিয়ে, অসমীয়া সমাজে, অসমৰ খিলঞ্জীয়া সমাজে বৰ ঘৰত বৰপীৰা পাৰি দিব নোৱাৰে। সেইটো অসমৰ অস্তিত্ব ৰক্ষাৰ সেই পথ নহয়। সেয়া যদি ARDF এই ক্ষমতালৈ অহাৰ সুযোগ লয়, এই সামান্য কিবা এটা ত্ৰুটি, যিকোনো ত্ৰুটি হওক, কোনো ত্ৰুটিয়ে গ্ৰহণযোগ্য নহয়, কিন্তু এটা ত্ৰুটিৰ কাৰণেই যদি ARDFৰ নিচিনা শক্তি যদি বৰ ঘৰলৈ আহে, তেতিয়া অসমীয়াই কিন্তু ৰাজপথত জয়াই অসম শুনিবলৈ নাপাব, আল্লাহু আকবৰ শুনিব লাগিব। সেইদিনা আমি চাব নিবিচাৰো। খিলঞ্জীয়া জাতীয় সত্তা ৰক্ষা কৰিব লাগিব। অসমীয়া জাতিয়ে আমাৰ পথ শংকৰ মাধৱৰ পথ, আমাৰ পথ লাচিত বৰফুকনৰ পথ, সেইটো অসমীয়াই ধ্যান মনত ৰাখিব লাগিব। অসমীয়া
থাকিব দুৰ্নীতি লাগিব। ভ্ৰষ্টাচাৰ ধন্যবাদ। যিমান মই শেষত এটা বাক্যই ক'ম, আমাৰ সন্মুখত বিপদ দুটা সাম্প্ৰদায়িক শক্তি, কংগ্ৰেছ আৰু এডিএফে অবৈধ মুছলমান বাংলাদেশীৰ ভোট বেংকেৰে আমাক ৰাজীৱ ভৱনৰ পৰা দলিয়াইছে, আৰু এটা শক্তি হ'ল অবৈধ হিন্দু বাংলাদেশীৰ ভোট বেংকেৰে বাজপেয়ী ভৱনৰ পৰা দুয়োটা সাম্প্ৰদায়িক শক্তিক 2021 নিৰ্বাচনত অসমৰ ৰাইজে, অসমৰ যুৱসমাজে, অসমৰ নৱপ্ৰজন্মই উচিত প্ৰত্যুত্তৰ দিব। দুয়োটা সাম্প্ৰদায়িক শক্তিৰ পৰা অসমৰ লোকসকলে খিলঞ্জীয়া মানুহৰ পক্ষত এখন নতুন চৰকাৰ, এটা নতুন বিকল্পৰ সন্ধান কৰিব। মোৰ শেষ প্ৰশ্ন, মোৰ আপোনালোক চাৰিওজনলৈ শেষ প্ৰশ্ন, আপোনালোকে নিশ্চিতভাৱে নিজৰ সংগঠনৰ কথাই ক'ব, কিন্তু মোৰ শেষ প্ৰশ্ন হ'ল যে দিছপুৰত 21 কাৰ চৰকাৰ গঠন হোৱাটো দেখিছে, আপোনালোকে নিশ্চিতভাৱে নিজৰ দলৰ কথাই ক'ব, কিন্তু কেনেকুৱা ধৰণৰ মিত্ৰজোঁট বা কেনেকুৱা ধৰণৰ সমীকৰণ হ'ব? অনন্যা, আমাৰ অলৰেডি ক্লিয়াৰ আছে, এণ্টিকা ভইচেছ উইল বি ইউনাইটেড ইন দিছ। কংগ্ৰেছে পাৰিব নে নোৱাৰে অকলে? আমি আশাবাদী যে কংগ্ৰেছে পাৰিব, কাৰণ যি ভ্ৰষ্টাচাৰ হৈ আহিছে বিজেপিৰ সময়ত, আৰু যিদৰে তেওঁলোকে ডেমক্ৰেটিক আৰু কংগ্ৰেছে পাৰিব। ঋতুপৰ্ণ, আপোনালোক পাৰিব? আপোনালোকে বিজেপি আহিব পাৰিব? বিদেশী শক্তিৰ লগত মিলাই পেলাই যদি অসমখনক ধ্বংস কৰিম বুলি ভাবিছে আৰু ৰাইজে দেখ কৈ যদি চকুমুদি থাকিব বুলি ভাবিছে, তেনেহলে সেইটো তেওঁলোকে ভুল ভাবিছে, কাৰণ ৰাইজে দেখি আছে বিজেপি চৰকাৰে যোৱা, মানে আপুনি কৈছে বিজেপি মই ত্ৰিদীপ এটা বা দুটা শব্দত নাই, মই কোনো সংগঠন দলৰ নহয়, মই যুৱ সমাজক প্ৰতিনিধিত্ব কৰিছো। মোৰ কথাটো একেবাৰে স্পষ্ট, এফালে অবৈধ মুছলমান বাংলাদেশীৰ শক্তি কংগ্ৰেছ আৰু এডিএফ, এফালে অবৈধ হিন্দু বাংলাদেশীৰ শক্তি বিজেপি, দুয়োটা সাম্প্ৰদায়িক শক্তি বিৰোধী অসমৰ খিলঞ্জীয়া মানুহৰ পক্ষ থকা চৰকাৰ এখন আমাক লাগে। নিৰংকুশ এটা বা দুটা শব্দত। 2021 চনৰ নিৰ্বাচনত ৰাইজে এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি বিজেপি বিৰোধী ভোট যাতে বিভাজিত নহয়, প্ৰতিটো সমষ্টিয়ে সেই কথা নিশ্চিত কৰিব লাগিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে। নিৰংকুশ নাথ আপোনাক ধন্যবাদ জনাইছোঁ, জ্ঞানেন্দ্ৰ বৰ্মন, ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন আপোনাক ধন্যবাদ জনাইছোঁ, ঋতুপৰ্ণা তামুলী ফুকন আপোনাক ধন্যবাদ জনাইছোঁ, অনন্যা শইকীয়া আপোনাকো ধন্যবাদ জনাইছোঁ, আৰু ত্ৰিদীপ ভাগৱতী আপোনালোকো ধন্যবাদ জনাইছোঁ। আপোনালোক ইমান সময় আহিলে। 21ত কি হ'ব সেইটোতো গম পোৱা যাব, 21 নিৰ্বাচনৰ শেষত কি হ'বগৈ। কিন্তু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন যে যি সোণোৱাল চৰকাৰে যুৱ প্ৰজন্মৰ কথা কৈছিল, বা কেন্দ্ৰৰ বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে যুৱকৰ কথা কৈছিলে, সেই যুৱক আজিৰ তাৰিখত কিমান সন্তুষ্ট, আৰু তেওঁলোকে 21ত কি সিদ্ধান্ত ল'ব, সেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন। ক'ৰবাত নহয় ক'ৰবাত যুৱ প্ৰজন্ম এতিয়াও অসন্তুষ্টি থকা যেন লাগে, কাৰণ যি প্ৰতিশ্ৰুতি বিজেপিয়ে দিছিল, ক'ৰবাত নহয় ক'ৰবাত সেই প্ৰতিশ্ৰুতি তেওঁলোকে সম্পূৰ্ণৰূপে পালন কৰাত ক'ৰবাত নহয় ক'ৰবাত অলপ হ'লেও ব্যৰ্থ হৈছে। এই গোটেই দিশত কেৱল বিজেপিয়ে নহয়, সকলো ৰাজনৈতিক দলৰে ইয়াৰ দায়িত্ব আছে যে যুৱ প্ৰজন্মক যাতে সকলোৱে আগুৱাই লৈ যায়। টাইম মিটৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।